স্বাগতম জানাইছোঁ নীতিৰ একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন। সো আমি আলোচনা কৰিছোঁ এইটো ভিডিঅ'ত এক্সাৰচাইজ নম্বৰ 2.4 ক্লাছ 7ৰ মেথমেটিক্স যিটো আমাৰ অসমৰ নতুনকৈ আমাৰ বুকছ এটা আহিছে ইংলিছ মিডিয়ামৰ হয়। তো আমি ভিডিঅ'টো একেলগে চাই থাকিম। তো চ' এটা কি কৈছে ফাইণ্ড দ্য প্ৰডাক্ট আমি পূৰণ কৰিব লাগে। চ' একেবাৰে ইজি আছে, আমি লাহে লাহে এটা এটাকৈ ছল্ভ কৰিম যাতে আমাৰ ভুল নহয়। তো চ' 5ৰ লগত এইখিনি পূৰণ কৰিব লাগে। তো 5ৰ লগত 1 পূৰণ কৰিলে কিমান আহিব? 5ৰ 1 গুণ 5। 5ৰ লগত 0 পূৰণ কৰিলে কি আহিব? 5 0 গুণ 0। ইয়াতে দশমিক আছে, দশমিক বহাই দিয়া, ইয়াতে এটা 0 বহাই দিয়া, কিয়নো দশমিকৰ আগত এটা 0 বহাব লাগে। এইটোক চোৱা 6 7 গুণ কিমান? 6 7 গুণ 42ৰ 2, হাতত থাকিল কিমান? 4। এতিয়া 6 গুণ 12 আৰু 4 কিমান আহিব? 16। দশমিক কেই ঘৰ আছিল? 1 ঘৰ, তেতিয়াহ'লে কিমান আহিল? 16.2। এইটোত চোৱা, এইটোত কিমান আহিব? 4 9 গুণ কিমান? 4 9 গুণ কিমান? 36। 36ৰ 6, হাতত থাকিল কিমান? 3। তো 4 8 গুণ কিমান? 4 1 গুণ 32। 4 1 গুণ 32 আৰু 3 কিমান আহিব? 35। 35ৰ 5, হাতত থাকিল কিমান? 3। 4 3 গুণ কিমান? 12। 12 আৰু 3 কিমান আহিব? 15। এটা দশমিক কেই ঘৰ আছিল? 2 ঘৰ। তো 12ৰ পৰা 1 ঘৰ 2 ঘৰ, ইয়াতে আহিব দশমিক। নেক্সট এইটো চাম আমি, ইয়াতে কি আছে? 9। 9ৰ গুণ কিমান? 9। 9 2 গুণ 18। 18ৰ 8, হাতত থাকিল কিমান? 1। 7 9 গুণ কিমান? 7 9 গুণ 72 আৰু এঘৰত কিমান আহিব? 73, মানে 73। দশমিক কেই ঘৰ আছিল? 2 ঘৰ। হৈ গ'ল। তো নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ কি আছে? 5। চ' 5 একেদৰে আমি পূৰণ কৰিম। 8 7 গুণ কিমান? 7 8 গুণ 56। 56ৰ 6, হাতত থাকিল কিমান? 5। 8 গুণ 5 আৰু 5ত কিমান আহিব? 13। 13ৰ 3, হাতত থাকিল কিমান? 1। 8 গুণ 8 আৰু এঘৰত কিমান আহিব? 9। দশমিক কেই ঘৰ আছিল? 1 ঘৰ, তাৰ মানে 93.6 হৈ যাব এইটোৰ এনচাৰ। তো নেক্সট চোৱা কুৱেশ্যন নাম্বাৰ আমাৰ নেক্সটত কি 2 আছে। 2ত কি কৈছে? ইভালুৱেট। ইভালুৱেট মানে কি? আমি মান উলিয়াব লাগে। তো এতিয়া চোৱা 10ৰ ইনটু কৰিব গ'লে আমাৰ একো নাই, জাষ্ট আমি এনেকৈ চাম কিমান আছে? 6 আছে না? 6 লিখা। কেইটা 0 আছে? এটা। তো দশমিকক 1 ঘৰ সোঁফালে লৈ যোৱা, তেতিয়াহ'লে দশমিক ইয়াত আহিল আৰু ইয়াতে আমাৰ নিয়মতে 0 আহিব লাগে। তো কোনো সংখ্যাৰ আমি এনেকৈ বাওঁফালে 0 নিদিওঁ, তেতিয়াহ'লে ইয়াৰ উত্তৰ আহিব কিমান? 6। এইটো হৈ যাব 6। এইটোত চোৱা দশমিকক 1 ঘৰ সোঁফালে লৈ গ'লে এইটো কিমান আহি যাব? 28। এইটোত চোৱা দশমিকক 2 ঘৰ সোঁফালে ল'ব লাগিব, তেতিয়া 57 লিখা, মানে ইয়াত আছিল দশমিক, ইয়াৰ পৰা 2 ঘৰ, তেতিয়াহ'লে 2 ঘৰ হ'লে ইয়াতে কিমান আহিব? এটা 0 বহাব লাগিব ইয়াতে। চ' ইয়াৰ পৰা দশমিক 2 ঘৰ সোঁফালে গুচি গ'ল। এইটোত যাব 2 ঘৰ, তেতিয়াহ'লে ইয়াতে 3 7 9 আহি যাব। এইটোত যাব 2 ঘৰ, তেতিয়াহ'লে 4 2 8 6। আগতে 4 আৰু 2ৰ মাজত দশমিক আছিল, তেতিয়া 2 ঘৰ সোঁফালে গ'লে ইয়াতে দশমিকটো আহি যাব। বাছ, একেবাৰে ইজি আছে। চ' নেক্সট চাম আমি কুৱেশ্যন নাম্বাৰ 2। 2ৰ ইয়াতে 6ত কি কৈছে? চ' 2ৰ ইয়াতে 6ত যিটো দিয়া আছে, 2ৰ 6তটো আমি ইয়াতে চাম যে ইয়াতে কিমান আছে? 2ৰ 6ত ইয়াতে চোৱা 2ৰ 6ত কিমান দিয়া আছে? যে 6 ইয়াতে আছে 12.54 ইনটু 100। তেতিয়াহ'লে দশমিকক 2 ঘৰ সোঁফালে লৈ যোৱা, যিটো পূৰণৰ ক্ষেত্ৰত কি হয়? সোঁফালে গুচি যায়, তাৰমানে 1254। আমি 7 নম্বৰ কৰিব গ'লে নাম্বাৰ 7ত কি আছে? ইয়াতে কি আছে? 2.234 ইনটু কিমান আছে? ইয়াতে 1000 আছে, তেতিয়াহ'লে 3 ঘৰ সোঁফালে লৈ যোৱা, তাৰমানে কি আহিব? 2 2 3 4। দশমিক 3 ঘৰ, 1 ঘৰ 2 ঘৰ 3 ঘৰ, ইয়াতে আহি গ'ল। এইটোত আমি কিমান পাম? কেইটা 0 আছে? 3টা। চ' 3 ঘৰ, তাৰমানে ইয়াৰ পৰা গৈ গৈ কিনে দশমিকটো ইয়াত আহি যাব, মানে 952.4 হৈ যাব এনচাৰ। চ' আমি এইটো চাবলৈ গ'লে ইয়াতে কি আহিব? 1 ঘৰ দশমিক সোঁফালে গ'লে কি হ'ব? এইটো ইয়াতে দশমিক আহিব, তাৰমানে 0.8 হৈ যাব। আৰু ইয়াতে 1 ঘৰ সোঁফালে গ'লে কি হ'ব? দশমিকটো ইয়াত আহি যাব, তাৰমানে 1.0.5 হৈ যাব এনচাৰ। এতিয়া চাম নেক্সট কুৱেশ্যন নাম্বাৰ 3। 3ত কি কৈছে? আকৌ ফাইণ্ড দ্য প্ৰডাক্ট, মানে পূৰণ ফল উলিওৱা। এতিয়া চোৱা, এতিয়া কিন্তু আমি ইয়াতে মাতাবৰি কৰিব নোৱাৰি, ইয়াতে আমি ডাইৰেক্ট কি কৰিম? এটা এটাকে পূৰণ কৰি আমি চাব লাগিব। ইয়াতে আমি এক্সপাৰ্টগিৰি দেখালে নহ'ব, আমি পূৰণ কৰিব লাগিব হা। তো চোৱা ইয়াতে 0.51, ইয়াতে কি আছে? 5 আছে, বহাই দিয়া। তো লাগিলে এটা কাম কৰিবা, দশমিকক পূৰণ কৰিতে বহাব নালাগে, লাষ্টত আমি কেলকুলেশ্যনত বহাই দিম হা। তো চোৱা এইখিনি আছে, এইখিনি আছে, তো আমি লিখিলোঁ। তো লিখাৰ পিছত ইয়াতে চাব আমি কেনেকৈ ছল্ভ কৰিম এইটোক। তো ইয়াতে কি আছিল? ইয়াতে 0 আছিল, 5 আছিল, নালাগে এইখিনি লিখাত, ইয়াতে পইণ্টটো বহাই দিয়া। 5ৰ গুণ কিমান? 5। 5 5 গুণ কিমান? 25। হৈ গ'ল। দশমিক কেই ঘৰ আছিল? 2 ঘৰ, ওপৰত 2 ঘৰ, তলত 1 ঘৰ, তাৰমানে 3 ঘৰ, তাৰমানে 1 ঘৰ 2 ঘৰ 3 ঘৰ, ইয়াতে আহিব দশমিক, তাৰমানে এইটোৰ মান আহিব কিমান? 0.255 হৈ গ'ল। তো নেক্সট চাম আমি এইটোক। এইটোত কিমান আছে?
0.25 0.25 সো আমি এটা বস্তু গম পাওঁ 25 25 গুণ কিমান 625 এনসাৰ 625 আহিব লাগিব তো চাবা কেনেকৈ আহে 5 5 গুণ 25 5 হাতত থাকিল কিমান 2 5 2 গুণ 10 2 কিমান 12 লিখি দিয়া আকৌ 2 5 গুণ 10 শূন্য হাতত থাকিল কিমান 10 শূন্য হলে হাতত থাকিল 1 2 গুণ 4 1 কিমান আহিব 5 তো ইয়াতে কিমান আহিব ইয়াতে আহিব 5 ইয়াতে আহিব 2 ইয়াতে আহিব 6 দশমিক কি ঘৰ আছিল 2 ঘৰ 2 ঘৰ 4 ঘৰ সো 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে এটা শূন্য বহাই ইয়াতে 4 ঘৰ হৈ যাব তাৰ মানে এটোক আমি লিখিম 0.0625 ওকে নেক্সট আমি চাম এইটো কিমান আছে 1.57 ইয়াতে আছে 3.55 আহিল তো এইবাৰ 5 গুণ কিমান 35 ৰ 5 হাতত থাকিল কিমান 3 5 5 গুণ 25 3 কিমান 28 28 ৰ 8 হাতত থাকিল কিমান 2 5 গুণ 5 আৰু 2 কিমান 7 5 5 গুণ ইফালে যদি আমি গোটেই কেইটা পূৰণ কৰো সেম আহিব তো ইয়াতে লিখি দিয়া 587 এইবাৰ চোৱা 3 হাত গুণ কিমান 21 ৰ 1 হাতত থাকিল 2 3 5 গুণ 15 ৰ 2 17 17 হাত হাতত থাকিল কিমান 1 3 গুণ 3 আৰু 1 কিমান 4 তো এইবাৰ আমি যোগ কৰি দিম তো 5 8 5 কিমান 13 বা 13 13 ৰ 3 থাকিল কিমান 1 ইয়াতে 7 আৰু 8 কিমান 7 8 15 15 16 আৰু 1 17 হাত হাতত থাকিল কিমান 1 হাতে হাতে 14 আৰু 1 15 5 হাতত থাকিল 1 4 আৰু 1 5 দেখ কিমান পালো 55735 ইয়াতে লিখি দিয়া 55735 এতিয়া আমি চাম ইয়াতে দশমিকৰ কি ঘৰ আছিল হোফালে 2 ঘৰ আছিল ইয়াতে হোফালে 2 ঘৰ আছিল তাৰ মানে 4টা ডিজিট এটা দুটা তিনিটা 4টা মানে ইয়াতে আহিব দশমিক ওকে সো এনেকৈ যদি আমি এটুক সলভ কৰিব যাও এটুক আমি সলভ কৰিব পাৰিম তোমালোকে এটো হোমৱৰ্ক থাকিব তোমালোকৰ বাবে এটো হোমৱৰ্ক সলভ কৰি তোমালোকে নিজে নিজে এইখিনি বস্তু এনসাৰ লগত মিলাই চাবা হা আৰু লগতে কমেন্ট কৰি জনাব নাপাহৰিবা এতিয়া সো নেক্সট কোৱেশ্চন নাম্বাৰ 3 কি কৈছে ফাইন্ড দা প্ৰডাক্ট আকৌ আমি পূৰণফল উলিয়াব লাগে জাস্ট আমি ইয়াতে কি কৰিম আমি পূৰণ কৰিম আমি যিমান বেছি পূৰণ কৰিম হিমান আমাৰ এক্সামৰ ক্ষেত্ৰত সুবিধা হ'ব মানে আমাৰ ভুল হোৱাৰ চান্সেছটো কম থাকিব তো চোৱা ইয়াতে কি আছে ইয়াতে আমি ক'বলৈ গ'লে 00.03 এটা আমি পূৰণ কৰিব লাগে কিমান এইটোৰে পূৰণ কৰিব লাগে তো পূৰণ কৰা 2 3 গুণ কিমান 6 2 শূন্য গুণ 0 2 শূন্য গুণ 0 2 শূন্য গুণ 0 2 গুণ কিমান 2 হৈ গ'ল এতিয়া আকৌ যদি আমি 2 ৰে পূৰণ কৰো সেম সেম পাম তেতিয়া লিখি দিয়া 60002 লিখিলো ইয়াতে 6 আহিল 0 আহিল 0 আহিল 2 আহিল 2 আহিল তেতিয়া আমি ইয়াতে কিমান পালো 220066 ইয়াতে দশমিক আছিল 1 ঘৰ ইয়াতে দশমিক আছিল 2 ঘৰ তেতিয়া কি ঘৰ আহিব 3 ঘৰ এটা দুটা তিনিটা ইয়াতে আহিব দশমিক হৈ গ'ল এতিয়া চোৱা ইয়াতে কিমান আছে 101.01 আৰু এটা কিমান আছে 1.01 দুটাক ধামধুম পূৰণ কৰি দিয়া তো 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 1 শূন্য গুণ 0 1 গুণ 1 এটা শূন্য লগত গোটেই কেইটা পূৰণ কৰিলে আমি এনেকা শূন্য শূন্যই পাই যাম আকৌ 1 লগত ইনটু কৰিলে 1 ইনটু 1 1 into 0 0 1 into 1 হলে 1 1 into 0 হলে 0 1 into 1 হলে 1 তো তেতিয়ালে ইয়াতে 1 0 ইয়াতে 2 ইয়াতে 0 ইয়াতে 2 ইয়াতে 0 ইয়াতে 1 তো লিখি দিয়া কি আহিল 1020201 দশমিক ইয়াতে আছিল দুটা ইয়াতে আছিল দুটা তাৰ মানে 4টা মানে ইয়াতে আহি যাব দশমিকটো হৈ গ'ল নেক্সট এটুক আমি সলভ কৰিম নেকি তেনেকৈ সলভ কৰিব পাৰিম তো এটুক সলভ কৰিবা একেদৰে এটুক সলভ কৰা এইখিনি বস্তু আমি কৰিব লাগিব বা শিকিবই লাগিব নহলে তুমি পৰীক্ষাত কেনেকৈ বহিম হয় নাই তো সো এতিয়া কোৱেশ্চন নাম্বাৰ 4 কি কৈছে বুলবুলিস ফাদাৰ বট এ প্লট অফ ল্যান্ড মানে মাটি কিনিছে অলপখিনি ওকে মানে ধনী মানুহ আছে অফ মেজাৰ 18.25 মিটাৰ ইনটু 15.75 মিটাৰ মানে আমি চাবলৈ গ'লে মাটি এটা এনেকুৱা থাকে চাৰিকোণীয়া থাকে এফালে কিমান আছে 18.25 মিটাৰ আনফালে কিমান আছে 15.75 মিটাৰ ইন এ সিটি তথাপি টাউনত কিনিছে হা চহৰত কিনিছে ইফ হি ওয়ান্টস টু কভাৰ দ্য এৰিয়া অফ এ বাউণ্ডাৰী ৱাল যদি এটা বাউণ্ডাৰী ৱালটো কভাৰ কৰিব খোজে হোৱাট উইল বি দ্য লেন্থ অফ দ্য বাউণ্ডাৰী ৱাল তো বাউণ্ডাৰী ৱালৰ বা চাৰিওফালৰ সীমাৰ দৈৰ্ঘ্য কিমান হ'ব তাৰ মানে এইখিনি আহিব এইখিনি আহিব এইখিনি আহিব এইখিনি আহিব হয় না নাই তো চোৱা এইটো সাইডত যিমান আছে এইটো সাইডত সমান আছে এইটোতো 15.75 আছে এইটোত 18.25 আছে এইটো তেতিয়া কিমান আছে 18.25 তেতিয়া আমি ইয়াতে লিখিম এনেকৈ যে সলিউশন লিখি দিয়া ধুনীয়াকৈ সলিউশন আৰু এটা কথা তোমালোকৰ যদি এইখিনি বস্তু নোটছ লাগে তেতিয়া তোমালোকে এই হোৱাটছএপ নম্বৰ তোমালোকে কল কৰিব পাৰা বা হয়তো মেছেজ কৰিব পাৰা তোমালোকে এইটো হোৱাটছএপ নম্বৰত মেছেজ কৰিলে তোমালোকে এই নোটছখিনি পাই যাবা ওকে সো ইয়াৰ বাবে তোমালোকে কোনো পেমেন্ট কৰিব নালাগে দিয়া হা
ইয়াৰ বাবে এনেকুৱা ফিক্স নহয় যে তোমালোকে 50 টকা 100 টকা 200 টকা 500 টকা দিব লাগিব তোমালোকে এইটো হোৱাটছআপ নম্বৰত মেছেজ কৰিলেই হ'ল ওকে তো সো ইয়াতে কি কৈছে বুলবুলিজ ফাদাৰ বট এ প্লট কিমান সাইজ আছিল ইমান তো আমি ইয়াতে লিখিম যে given measure of the plot measure of the plot to measure কিমান কৈছে 18.25 meter into 15.75 meter okay এখিনি কৈছে so therefore আমি কি কৰিম ইয়াতে length of boundary total length of the boundary তো চোৱা ইয়াতে 15.75 or কেইটা আছিল দুটা তো তে লিখি দিয়া 15.75 into 2 আৰু ইয়াতে 18.25 or কেইটা আছিল দুটা তো এই দুটাক যোগ কৰি দিয়া তেতিয়াহলে আমি এইটুক যদি আমি পূৰণ কৰো কিনেকৈ পাম এইটুক যদি আমি পূৰণ কৰো কিনেকৈ পাম ইয়াৰ বাবে এটা শৰ্টকাট মেথড আছে ইয়াৰ পৰা যদি আমি 2 টো কমন লৈ লওঁ তেতিয়াহলে ইয়াতে কিমান থাকিল 15.75 আৰু ইয়াতে কিমান থাকিল 18.25 তো 15 কিমান আছে ইয়াতে 75 আৰু ইয়াতে 18.25 দুটাক যোগ কৰা সবা কিমান আহে তেতিয়াহলে দুটাক যোগ কৰিলে 0 হাতত থাকিল কিমান 1 হাত আৰু 2 9 1 10 0 হাতত থাকিল কিমান 1 এতে 5 আৰু 8 কিমান 8 5 13 আৰু 1 14 4 হাতত থাকিল কিমান 1 1 1 2 আৰু 1 কিমান আহিব 3 তেতিয়াহলে আমি ইয়াতে কি লিখিম ইয়াতে আমি লিখি দিম 3 তো 34 তেতিয়াহলে ইয়াতে লিখি দিয়া 2 into 34 তাৰ মানে কিমান আহিব 4 2 গুণে 8 2 3 গুণ 6 মানে 68 আহিল মানে 68 কি আহিব ইয়াতে কোৱেশ্চন নম্বৰ 4 ৰ এটা কি কৈছে বাউন্ডাৰীটো কিমান আহিব 68 ঠিক আছে তো ইয়াতে যদি তোমালোকৰ ক্যালকুলেশনখিনি আৰু চাব লাগে তোমালোকে ক্যালকুলেশনখিনি চাই লব পাৰা তো সোয়া ইয়াতে কি কৈছিল 18.25 আৰু এটা কৈছিল 15.75 সো 18 আৰু 15 প্লাস কৰে নরমালি সো কিমান আহে এতে চোন 0 আহিব 0 আহিল এতে হাত আৰু 2 কিমান 9 আৰু 1 10 হাত থাকিল 1 এতে 8 5 কিমান আহিব 8 আৰু 5 ইয়াতে 13 আৰু 1 14 4 হাত থাকিল 1 তে 1 আৰু 1 2 1 3 তো 34 34ক এতি আমি 2 যদি পূৰণ কৰো তেতিয়ালে কিমান পাম ইয়াতে 68 তেতিয়ালে 68 মিটাৰ কি হ'ব 68 মিটাৰ ইয়াতে সৰি তো 68 মিটাৰ ইয়াতে কি হ'ব বাউন্ডাৰী টু লেন্থ হ'ব তো ইয়াতে আনসাৰটো যেটো দিয়া আছে আনসাৰটো অলপ ভুল আছে সো তোমালোকে নিশ্চয় হেকিনি বস্তু চাই লবা হা কিন্তু এতি এটা কথা যদি ইয়াতে কি কয় যে লেন্থ অফ দা বাউন্ডাৰী ওয়াল বাউন্ডাৰী নকয় যদি কয় ইয়াতে টোটাল কভাৰ কৰিব লাগে যে কিবা এটা কাৰ্পেটেৰে বা কিবা এটা কাপোৰে ঢাকি দিব লাগে তেতিয়ালে কিন্তু কি কৰিব লাগিব এই দুটাক পূৰণ কৰিব লাগিব মানে 18.25 আৰু 17.25 আমি যেনেকে ইয়াতে পাইছিল এই দুটাক পূৰণ কৰিলে আনসাৰ আহি যাব যেটো বস্তু আমি ইয়াতে চাম তো সো নেক্সট কোশ্চেন নাম্বার ইয়াতে আমাৰ 5 ত কি কৈছে হোৱাট ইজ দা এৰিয়া অফ এ স্কোয়ার সাইড ইজ 2.4 সেন্টিমিটার 2.4 সেন্টিমিটাৰৰ এটা কি হ'ব যে স্কোয়ার আছে সাপোজ এনেকাটা স্কোয়ার আছে ইয়াৰ এইটো সাইডত 2.4 আছে স্কোয়ার হলে এইটো সাইডত 2.4 আছে তেতিয়ালে ইয়াৰ কি কৰিব লাগে আমি এৰিয়া উলিয়াব লাগে মানে ভিতৰত কিমানখিনি ঠাই আছে আমাক উলিয়াব লাগে তো আমি ইয়াতে লিখিম যে solution given side of the square কিমান কৈছে 2.4 centimeter okay so therefore area of the square area formula কি আছিল side into side এতলে এটা সাইড কিমান আছে 2.4 সেন্টিমিটার আৰু আনটো সাইড কি আছে 2.4 সেন্টিমিটার ওকে তেতিয়ালে 2.4 ৰ লগত 2.4 ক পূৰণ কৰা তো কিমান পাবা 4 4 গুণ 16 6 থাকিল 1 4 2 গুণ 8 আৰু কিমান আহিব 9 2 4 গুণ 8 2 4 গুণ 2 গুণ 4 তেতিয়ালে ইয়াতে কিমান আহিল 6 8 আৰু 9 যোগ কৰিলে কিমান আহিব 17 17 ৰ হাতত থাকিল কিমান 1 4 ৰ 5 তাৰ মানে 5 7 6
এতিয়া ইয়াতে দশমিকৰ পিছত এটা ঘৰ আছিল ইয়াতে দশমিকৰ পিছত এটা ঘৰ আছিল তো দুটা ডিজিট আহিব সেন্টিমিটাৰৰ পৰা সেন্টিমিটাৰ ইনটু কৰিলে আমি সেন্টিমিটাৰ স্কোয়াৰ পাওঁ নাইবা এইটো কেতিয়াবা কেতিয়াবা আমাক এনেকৈ 76 স্কোয়াৰ সেন্টিমিটাৰ বুলিও কোৱা হ'ব তো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 5 সমাধান ওকে সো নেক্সট আমাৰ এক্সাৰসাইজ নম্বৰ 2.4 এইটো হৈছে আমাৰ লাষ্ট প্ৰবলেম ইয়াতে কি কৈছে চোৱা কুৱেশ্যন নম্বৰ 6 হোৱাৰ আগতে এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই দিবা ওকে তো সো ইয়াতে কি কৈছে এ ফ'ৰ হুইলাৰ ভেহিকেল covers 15.5 কিলোমিটাৰ ডিষ্টেন্স বাই 1 লিটাৰ পেট্ৰল এটা চাৰিচকীয়া বাহনে কি কৰিছে ইয়াতে 15.5 কিলোমিটাৰ 15.5 কিলোমিটাৰ যাবলৈ ইয়াতে সময় কিমান লৈছে অইল কিমান লৈছে পেট্ৰল কিমান লৈছে 1 লিটাৰ হাউ মাছ ডিষ্টেন্স উড কাভাৰ বাই 100 লিটাৰ্ছ অফ পেট্ৰল সো 100 লিটাৰ পেট্ৰল হ'লে কি হ'ব কিমান দূৰ যাব পাৰিব তো ইয়াতে আমি কি কৰিম পূৰণ কৰিম নৰ্মেলি তো যদি এটা বস্তুৰ দাম 10 টকা হয় তো দুটা বস্তুৰ দাম কিমান 20 টকা তিনিটা বস্তুৰ দাম কিমান 30 টকা হয় নাই তো আমি এনেকৈ লিখিম ইয়াতে লিখা সলিউশন আমি এতে লিখিম যে গিভেন আমাক কি দিয়া আছে গিভেন 1 লিটাৰ পেট্ৰল by 1 liter petrol by 1 liter of petrol 1 liter of petrol by 1 liter of petrol can covered 15.5 kilometer. So therefore by 100 liters of petrol can cover 15.5 into 100 kilometer. So আমি ইনটু কৰিলে 100 ইনটু কৰিলে একো কৰিব নালাগে এনেকৈ লিখি দিয়া 5 এতে 5 লিখা ইয়াতে দশমিকটো ইয়াত আছিল দশমিকটো 2 ঘৰ হ'বলৈ যাব সো 1 ঘৰ হ'বলৈ গ'লে ইয়াত আহিল সো আৰু এটা 0 বহাই দিছো তো 2 ঘৰ হ'বলৈ গ'ল তাৰ মানে আমাৰ কিমান আহিব 1550 কিলোমিটাৰ ডিসটেন্স কভাৰ কৰিব পাৰিব 100 লিটাৰ পেট্ৰলেৰে সো আমি বুজি পালো এক্সাৰসাইজ নম্বৰ 2.4 কমপ্লিট আমি পৰৱৰ্তী ভিডিঅ'ত আমি এক্সাৰসাইজ নম্বৰ 2.5 ৰ বিষয়ে আলোচনা কৰিম সো আমি আকৌ লগ পাই আছো পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ